নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ গোগামুখ বামচেনীয়া গাঁৱত। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেউৰী সাহিত্য পৰিষদৰ উদ্যোগত আয়োজন কৰা 18 সংখ্যক জয়দাম মেচুৰ আজি সামৰণি অনুষ্ঠান। আজি এই অন্তিম দিনা কাৰ্যসূচী অনুসৰি দেউৰী জাতিৰ নেতৃবৃন্দৰ বুদ্ধিজীৱী শিক্ষাবিদৰ লগতে দেউৰী জাতীয় সংগঠনসমূহে যৌথভাৱে দেউৰী সম্প্ৰদায় মাংগলিক কাৰ্যকৰ্তাসমূহৰ সংহতিৰ বিষয় লগতে আগন্তুক দিনত দেউৰী সাহিত্য পৰিষদৰ উদ্যোগত কিদৰে দেউৰী সমগ্ৰ জাতিটোক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে ইয়াৰ ওপৰত মুকলি সভা আয়োজন কৰা হয়। আৰু উক্ত মুকলি সভাত দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত দেউৰী ডাঙৰীয়াই উক্ত মুকলি সভা উদ্বোধন অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰে আৰু উক্ত মুকলি সভা উদ্বোধন কৰে। মুকলি সভাত কাৰ্যসূচীৰ লগতে সংগতি ৰাখি দেউৰী জাতিৰ যিসমূহ যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীয়ে এই বছৰ 2023 বৰ্ষৰ যি APSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেই পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। লগতে উক্ত যি মুকলি সভা, সেই মুকলি সভাত IIT অধ্যাপক গুৱাহাটীৰ IIT অধ্যাপক ডক্টৰ উদয় S দীক্ষিত ডাঙৰীয়া উপস্থিত থাকে। লগতে উক্ত অনুষ্ঠানত দেউৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী লগতে দেউৰী সমাজৰ শিক্ষাবিদ বুদ্ধিজীৱী আৰু জাতীয় সংগঠনৰ যিসমূহ নেতাকৰ্মী আছে, নেতৃবৰ্গ আছে আৰু সমগ্ৰ ধেমাজি বৰদলনি গোগামুখৰ দেউৰী সমাজৰ ৰাইজ গণ্যমান্য জ্যেষ্ঠ ব্যক্তিসকল ইয়াত উপস্থিত থাকে। আৰু আমি আপোনালোকক ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। লগতে উক্ত মুকলি সভাত এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে আৰু সেই স্মৃতি গ্ৰন্থখন ডক্টৰ সদানন্দ দেউৰী ডাঙৰীয়াই উন্মোচন কৰে বুলি জানিবলৈ পোৱা গৈছে। আৰু সন্ধিয়া পৰত অসমৰ জনপ্ৰিয় গায়ক কুসুম কৈলাশৰ গীতৰ দ্বাৰাই 18 সংখ্যক জয়দাম মেচু অনুষ্ঠানটি সামৰণি মাৰিব বুলি ইতিমধ্যে গম পাইছোঁ। আৰু আপোনালোকে জানে যে ইতিমধ্যে কুসুম কৈলাশ ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে। অসমৰ জনপ্ৰিয় এজন গায়ক, নৱপ্ৰজন্মৰ এজন সাৰ্থক গায়ক বুলি ক'ব লাগিব কুসুম কৈলাশ। আৰু কুসুম কৈলাশৰ গানো আপোনালোকক আমি শুনাবলৈ চেষ্টা কৰিম, কুসুম কৈলাশৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আহক আমি ইয়াৰ সামগ্ৰিক দৃশ্য বা পৰিৱেশ চাই লওঁ। আজি আমি নিজকে নদী ক'ব পাৰোঁ, আজি আমি নিজক বুকুত হাত দি ক'ব পাৰোঁ যে আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা আমি এটাই গৌৰৱ কৰিব পাৰোঁ যে আমাৰ জনগোষ্ঠীক নিৰক্ষৰৰ পৰিমাণ একেবাৰে নাই। আজি অন্য জাতি জনগোষ্ঠীতকে আমাৰ জনগোষ্ঠীত প্ৰত্যেকখন গাঁৱতে আমি শিক্ষাৰ ব্যৱস্থাটো আমাৰ ভাল। আমি যিমান গাঁও ঘূৰিছোঁ প্ৰত্যেকখন গাঁৱতে দেখিছোঁ আমাৰ LP স্কুল আছে, হাই স্কুল আছে, ME স্কুল। আহকচোন, অসমৰ জনপ্ৰিয় গায়ক কুসুম কৈলাশে গোগামুখলৈ আহি কি ক'লে আৰু দেউৰী সমাজক লৈ কুসুম কৈলাশে কি ক'লে আৰু কি ধৰণে তেখেতৰ আজি এই পৰিকল্পনাটো আৰু কি গীত গাব, কেনেকুৱা ধৰণৰ আৰু ভৱিষ্যতৰ পৰিকল্পনা আছে, আমি তাক আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আমি ডাইৰেক্ট কুসুম কৈলাশৰ ওচৰলৈ যাম। আমি কুসুম কৈলাশৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু কি ক'ব তেখেতে দেউৰী সমাজক লৈ আমি জানো আহক আৰু বা শুনো আহক।
ভাল লগা ঠাই আৰু আগতো আহিছোঁ বহুতবাৰ আৰু এইবাৰ আহিছোঁ যথেষ্ট ৰাইজ আছে ইতিমধ্যে এঘণ্টা গালোৱে এঘণ্টাৰ পিছত ভণ্টিয়ে গাই আছে আৰু দুটামান গীত গাই সামৰিম যিহেতু অহা কালি নে এইকেইদিনৰ পৰা মানে পৰীক্ষা আছে বুলি কৈছে ইয়াত তো বিশেষ দীঘলীয়া অনুষ্ঠান কৰিবলৈ কোৱা নাই যিমান পাৰে জল্দি সামৰিবলৈ কৈ আছে দেউৰী সমাজক লৈ কি ক'ব দেউৰী সমাজক লৈ ইতিমধ্যে এটা গান কৰিছোৱে আৰু এটা গান কৰি আছোঁ অনাগত দিনত ওলাব আচলতে দেউৰী আচলতে অট'নমাছ কাউন্সিলক মই মোৰ ফালৰ পৰা ধন্যবাদ দিব লাগিব তেওঁ আগতো মোক সহায় কৰিছে আৰু অনাগত দিনতো যাতে মোক সহায় হওক এতিয়া আমি সেই কুসুম কৈলাশে যেতিয়া গীত পৰিৱেশন কৰি আছিলে তেতিয়া লোকসকলে কিমান আনন্দ কৰিছিলে বা ফূৰ্তি কৰিছিলে সেই সমগ্ৰ যি পৰিৱেশ আৰু সেই আজি ৰাতিটো যোৱাকালি যি ৰাতি সেই ৰাতি আমি সামগ্ৰী দৃশ্যৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি চাওঁ আৰু গীত শুনিম আৰু গীত শুনি লওঁ আহক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম গোটেই সামগ্ৰিক যি পৰিৱেশ হয় 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 বিভিন্ন ইয়াত মহিলা আছে মই মহিলাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম কি ক'ব তেখেতলোকে কি ক'ব বাইদেউ কি ক'ব কেনেকুৱা লাগিছে ভালে লাগিছে আমি শদিয়াৰ পৰা আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ আমাৰ 50 আপ আহিছে এটা বাছ নিজুলী বাছত পুৰা আমি এতিয়ালৈকে বৰ্তমান নাই নাথাকে বাকী চব বিভাগকে আছে সেইফালে আছে আগৰ পৰা এইফালে আছে বিহু দল এনেকৈ চবৰ বেলেগ বেলেগ বিভাগকে আছে আপুনি ক'ৰ পৰা আহিছে আমি একে হয় ভালে লাগিছে নাচ গান আৰু আছে দেই দেখাবলৈ বাকী আছে হয় বাইদেউ আছে বাইদেউ কি ক'ব নমস্কাৰ মই দেউৰী চেণ্ট্ৰেল কমিটি কালচাৰ ছেক্ৰেটাৰী হয় মোৰ নাম শ্ৰীমতী চন্দ্ৰলতা দেউৰী আমি আজি ইয়াত আমাৰ জাতীয় উৎসৱ জয়ধাম মেচু গতিকেলৈ আমি প্ৰত্যেক বছৰে পাতোঁ
এই বছৰটো 18তম জয়ধাম ফেষ্টিভেল আজি ইয়াত আয়োজন কৰা হৈছে। ইয়াত আমাৰ দেউৰী সংস্কৃতি কলা কৃষ্টি গোটেইবোৰ আমি মানে ইয়াত প্ৰতিফলিত কৰা হৈছোঁ। আমি দেউৰী এটা মহান জাতি হয়। বুৰঞ্জীয়ে ঢুকিয়ে নোপোৱা বা আমাৰ নিজৰ দেউৰী এটা নিজস্ব জাতি ধৰ্ম কৃষ্টি আছে। সেইখিনি আজি আমাৰ এই জয়ধাম বিচু উৎসৱতে আমি সকলোৱে একত্ৰিত হৈ প্ৰদৰ্শন কৰা হৈছে। গতিকেলৈ ধন্যবাদ। হয়, এয়া মন্তব্য কৰিছে যে দেউৰী জনগোষ্ঠীয় যি পৰম্পৰা নৃত্য বা সাজপাৰ ৰীতি নীতি অনুসৰি সেইসমূহ জয়ধাম মেচুৰ এই অনুষ্ঠানটোতে বা উৎসৱটোতে প্ৰদৰ্শনী কৰা হৈছে বুলি জানিবলৈ দিছে। আৰু ইয়াৰ মোৰ যে সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ যি উদযাপন সমিতি আছে উদযাপন সমিতিৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম।